4 নম্বৰ প্ৰশ্ন 4 নম্বৰ প্ৰশ্ন দি আছে 9,17,25 ... এই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদৰ যোগফল 636 হ'ব অৰ্থাৎ এটা সমান্তৰ প্ৰগতি দি আছে সেই সমান্তৰ প্ৰগতিটোৰ কিমানটা পদ যোগ কৰিলে আমি 636 পাম অৰ্থাৎ n ৰ সংখ্যা নিৰ্ণয় কৰিব লাগে সলভ ইয়াত a is equal to 9 d is equal to 17 minus 9 সমান সমান কিমান হয় 17 পৰা 9 গিলে 8 আহিব তাৰ পিছত sn দি আছে 636 n is equal to what তেতিয়া আমি ক'ব পাৰো দিয়া আছে এটাকে দিয়া আছে sn is equal to 636 sn মানে n by 2 whole into twice a plus n minus 1 into d is equal to 636 sn or দীঘল সূত্ৰটো হৈছে n by 2 whole into twice a plus n minus 1 into d is equal to 636 ইয়াতে কি পাম n দিয়া নাই n by 2 into twice a 2 into a মানে কিমান 9 অৰ্থাৎ 2 into 9 মানে 18 plus তাৰ পিছত n minus 1 দিয়া নাই n minus 1 into d মানে কিমান 8 is equal to 636 next n by 2 into 18 plus অৰ্থাৎ 8n তাৰপিছত প্লাস মাইনাস 8 is equal to 636 এতিয়া আমি কি কৰিব পাৰো এই দুইটক নাইকিয়া কৰিব পাৰো অৰ্থাৎ 2 এৰে এইখিনি কাটিব পাৰো আমি 2 এৰে যেতিয়া 18 কাটা যাব কি হ'ব অৰ্থাৎ n into n 2 এৰে যেতিয়া ইয়াক কাটিম 18 9 বাৰ যাব 9 বাৰ প্লাস 2 এৰে 8 কাটিলে 4 বাৰ তাৰপিছত মাইনাস 4 is equal to 636 next এতিয়া n এর এইখিনি পূরণ কৰি দিয়া n এর পূরণ কৰি দিলে প্ৰথম আমি n into n পূরণ কৰিম অৰ্থাৎ 4n স্কয়ার তাৰপিছত প্লাস অৰ্থাৎ 9n প্লাস 9n আর প্লাস মাইনাসে মাইনাস 4n মাইনাস এটা আমি সোঁফালৰ পৰা বাওঁফালে লৈ আহিম কি হ'ব মাইনাস হ'ব is equal to 0 next 4n square plus 9n আৰু minus 4n plus minus 9টাৰ পৰা 4টা বিয়োগ কৰিলে কিমান হ'ব 5টা অৰ্থাৎ 5n তাৰপিছত minus 636 is equal to 0 এতিয়া দেখা গল ই এটা কি দ্বিঘাত সমীকৰণ আৰু দ্বিঘাত সমীকৰণ আমি তিনি ধৰণে কৰিব পাৰো উৎপাদক বিশ্লেষণ দ্বিঘাত সূত্ৰ আৰু বৰ্গ সম্পূৰণ পদ্ধতি আমি ইয়াতে উৎপাদক বিশ্লেষণটো দেখাই দিম 4n স্কয়ার প্লাস 5 ৰ ঠাইত আমি লিখিব পাৰো 53 minus 48 into n minus 636 is equal to 0 next ইয়াতে 4n
स्क्वायर प्लस प्लस 53n माइनस 48n माइनस 636 इज इक्वल टू 0 नेक्स्ट इतना तीनिटा पद चारिटा होइसे चारिटा होवार पिছত की হয় ইয়াতে কমন যাব प्रथम दुटार पर की कमन হয় n 4n থাকি যাব প্লাস 53 তাৰ পিছত ইয়াতে কিমান কমন আহিব 12 4n minus 53 is equal to 0 minus a plus a minus minus a minus a or minus a plus a minus next n minus 12 whole into 4n plus 53 is equal to 0 ইয়াক এতিয়া আইডাৰ কৰি লম आइडार करिले की होबो आइडार जेतिया n - 12 लिखा होबो की होबो n और मान 12 आहिबो और 4n plus 53 is equal to 0 जेतिया लिखा होबो तेतिया n माने किमान होबो -53 डिवाइड 4 আৰু ইয়াতে n মানে কি বুজাইছে এটা পদ কিমানটা পদ 10টা 12টা 14টা এনেকুৱা এটা ধনাত্মক সংখ্যা বুজাইছে কিমানটা পদ যোগ কৰিলে 636 হয় বুলি কৈছে তেনেলে ইয়াতে আমাৰ মাইনাস n মানে ধনাত্মক হ'ব লাগে সেই কাৰণে এটা কি হ'ব অসম্ভৱ তেনেলে n ৰ মান কি পোৱা গল 12 অৰ্থাৎ নিৰ্ণয় এটাকে निर्णय निर्णय 12तम पदर समष्टि समान समान এটা সমান্তর প্রগতির প্রথম পদ 5 অন্তিম পদ 45 আৰু যোগফল 400 মুঠ পদৰ সংখ্যা আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা অৰ্থাৎ এটা সমান্তর প্রগতির কেইটামান পদ দি আছে প্রথম পদ দি আছে 5 দি আছে আৰু শেষৰ পদটো অৰ্থাৎ অন্তিম পদটো দি আছে 45 আৰু কিমানটা পদৰ যোগফল অৰ্থাৎ কিমানটা পদ কিমানটা n যোগ কৰিলে আমি 400 পাও হেতু দি আছে তেনেহলে মুঠ পদৰ সংখ্যা কিমানটা পদ যোগ কৰিলে 400 হয় সেই পদৰ সংখ্যা উলিয়াব লাগে লগতে সেই সমান্তর প্রগতিৰ ডিসটেন্স সাধাৰণ অন্তৰ অৰ্থাৎ d নিৰ্ণয় কৰিব লাগে solve ইয়াত a is equal to 5 an অর্থাৎ অন্তিম পদ 45 sn 400 n আৰু d is equal to what এই দুটা আমাক নিৰ্ণয় কৰিব লাগে এটাকে sn দি আছে 400 sn মানে কি হৈছে n/2 হোল ইনটু a প্লাস an এটো এটা sn মানে সামেশন অর্থাৎ যোগফলৰ সূত্র ইজ ইকুয়াল টু 400 নেক্সট n/2 হোল ইনটু a মানে 5 আৰু an মানে 45 অর্থাৎ 5 প্লাস 45 is equal to 400 next n/2 into 50 is equal to
400 দুয়েৰে আমি ইয়াক কাটিব পাৰোঁ 25 বাৰ যাব অৰ্থাৎ 25n is equal to 400 নেক্সট n is equal to কি হয় 25টো ইফালে হৰণ আছে সোঁফালে গেলে কি হ'ব বাওঁফালৰ পৰা সোঁফালে গেলে কি হ'ব কি পূৰণ আছে হৰণ হ'ব অৰ্থাৎ 400ক যেতিয়া 25ৰে হৰণ কৰিম তেতিয়া কিমান ওলাব 16 ওলাব অৰ্থাৎ মুঠ পদৰ সংখ্যা যে উলিয়াব কৈছে সেই মুঠ পদৰ সংখ্যা কিমান পালো আমি 16 অৰ্থাৎ 16টা পদ যোগ কৰিলে কি পোৱা যায় সেই সমান্তর পদ্ধতিটা 400 পোৱা যায় নেক্সট এটাকে অন্তিম পদ মানে এপিৰ অৰ্থাৎ সমান্তর পদ্ধতিৰ 16তম পদ 45 অর্থাৎ সেই অন্তিম পদ যে কৈছে সেই অন্তিম পদ মানে কি সেই সমান্তর পদ্ধতিটোত আছে 16টা পদ আর সেই 16 নম্বৰ পদটোই হৈছে 45 তেনেহলে আমি কি লিখিব পাৰো এতেকে a16 is equal to 45 a16 মানে হৈছে a plus 15d is equal to 45 next a মানে 5 plus 15 into or d নাই d নির্ণয় কৰিব লাগে 45 next 15d 5 টো কি হৈছে বাওঁফালে প্লাস হৈ আছে সোঁফালে গিলে কি হ'ব মাইনাস অর্থাৎ বিয়োগ কৰিলে আমি কি পাম 40 পাম নেক্সট d is equal to কিমান হয় d is equal to 40 divide 15 পাঁচেৰে কাটিলে 3 বাৰ পাঁচেৰে কাটিলে 8 বাৰ অৰ্থাৎ 8/3 এতেকে নির্ণয় পদৰ সংখ্যা নির্ণয় মুঠ পদৰ সংখ্যা সমান 16 আৰু সাধারণ অন্তর সমান 8/3